রাইজ হিসাবে ইয়াত আহি দেখিলোঁ নিয়ম মতে কামটো হোৱা নাই। আমি বিভাগীয় কৰ্তৃপক্ষ আৰু আমাক বিধায়ক মহোদয়ক এটাই অনুৰোধ জনাইছোঁ যাতে কামটো অলপ ভালকৈ হয় আৰু যদি তেনেকৈ কৰিব নোৱাৰে তেনেহ'লে কামটো বন্ধ থকাটোৱে ভাল। কেনেদৰে চলি আছে কাম? নাই, ইয়াত বহুত দুৰ্নীতি হৈ আছে। যেনেকৈ বস্তাবোৰ লুট দিব লাগে তেনেকৈ দিয়া নাই। বস্তাবোৰ হাফ লুট কৰি নদীৰ পাৰত পেলাই আছে। আৰু এটা কথা হ'ল, য'ত ভাঙি আছে তাৰ পৰাই মাটিখিনি কাটি তাতে বস্তা লুট কৰি তাতে পেলাই আছে। আৰু ইয়াত আমি আহি দেখা পালোঁ 2-এটা পৰিয়ালে বেছিকৈ লাগি আছে। য'ত মাটিখিনি পেলাব লাগে, য'ত বেছিকৈ ভাঙি আছে তাত কোনো খবৰেই নাই। 2-এটা পৰিয়ালে তাত বিৰোধ কৰি আছে। সিহঁতৰ জাগাখিনিতে বস্তাখিনি লুট কৰি সিহঁতৰ মাটিখিনি ৰক্ষা কৰাৰ কাৰণে তাতে বেছিকৈ মাটিখিনি পেলাই দি আছে। আমি ইয়াত ৰাইজে গৈছিলোঁ, য'ত তাতে 2-এটা পৰিয়ালে আমাক আক্ৰমণ কৰাৰ দৰে হৈছে, যাতে সিহঁতৰ ব্যক্তিগত কাম সেনেকুৱা ভাৱমূৰ্তি লৈছে। আমি সকলোৱে ৰাইজ গৈছিলোঁ, কিন্তু তাত আমি যাই কামটো চালোঁ সকলোৱে, কিন্তু নিয়ম মতে তাত কামটো হোৱা নাই। আচলতে কিমানখিনি দুৰ্নীতি চলি আছে ইয়াতে? কমপ্লিট দুৰ্নীতি চলি আছে ইয়াতে। কেনেকৈ কাম কৰি আছে? কাম ভাল হোৱা নাই। কেনেকৈ কৰি আছে? এনেকৈ কাম কৰিলে ৰাইজৰ আৰু অসুবিধা হ'ব। তাৰমানে যি পাৰৰ মাটি কাটি বস্তা লুট কৰি দি আছে, আধা মাটি দি আছে, হেৰি কোবা গেলি আমাক মাৰবা আছে। আমি ৰাইজে আমাক মাৰবা কৈছে। আপোনালোকে তাৰমানে ৰাইজৰ ফালৰ পৰা কৈছিল? কৈছে আমাকে মাৰবা আছে। আৰু কোনে মাৰিবলৈ আহিছে? এই 2-3জন মানুহ ইয়াতে গুণ্ডাগিৰি চলি থাকে ইয়াতে। গুণ্ডাগিৰি কৰি পেলাই? পইচা খাবৰ কাৰণে সেনেকৈ কৰে। পইচা খাইছে বোধে আমাৰ সুন্দৰ। এইটো লৈ আচলতে কি মানে কি আপোনালোকে কি ক'ব এতিয়া? এতিয়া এমএলএ ছাৰে এমএলএ ছাৰে যাক দায়িত্ব দিছে সেই যাতে আহি ভালকৈ দায়িত্ব সেই আহি বস্তুটো ভালকৈ কামটো ভালদৰে হয়। বান দিব লাগে বেলেগ ঠাইত। যিখিনি ভাঙি আছে সেইখিনি বান অহাই নাই। যিখিনি এনে যেতিয়া বান দি আছে ঠিক এনে বৰ্তমান ভাঙা বাদ দিছে। হয়, এই 1 নং বাগমাৰা চহৰৰ পূব অংশত যিটো গৰাখহনীয়া প্ৰতিৰোধৰ বাবে যিটো কাম চলি আছে, সেইটো কামত ব্যাপক দুৰ্নীতি চলি আছে। দুৰ্নীতি এইটোৱে যে যিটো জিঅ' বেগ দিছে, সেই জিঅ' বেগটো মানে ফুলকৈ ভৰ্তি নকৰে, হাফ কৰি সেই যিটো ঠাইত নদী বান্ধটো বা জিঅ' বেগটো পেলাব, সেই পাৰৰ পৰাই মাটি কাটি আধাকৈ মাটি কাটি বেগটো আধা ভৰ্তি কৰি তাতেই পেলাই আছে। আকৌ মানে এইটো গোটেই অঞ্চলটো যদি গৰাখহনীয়া চলি আছে, কিন্তু য'ত সেই গৰাখহনীয়া প্ৰতিৰোধৰ বাবে জিঅ' বেগবিলাক পেলাই আছে তাৰ অলপ পশ্চিম ফালে আহিলে মানে যিটো নদী ভাঙাৰ যিটো মেইন যিটো জাগা, য'ত গৰাখহনীয়া মানে কালৰূপ ধাৰণ কৰিছে, সেই ঠাইৰ পৰাই মানে বিভাগীয়ভাৱে এজন এছ' তাত নিয়োগ কৰা আছে। সেই এছ'জনে কিছুমান মানুহৰ লগত গোপন বুজাবুজি কৰি সেই যিটো মানে মেইন যিটো ঠাই নদী ভাঙাৰ বা গৰাখহনীয়াৰ, তাৰ পৰা মাটি লৈ সেই ঠাইত দি আছে আৰু তাৰ পৰা সেই পাৰৰ পৰা অলপ অলপ কাটি দি আছে। গতিকে আমি সেই বিভাগীয় কৰ্তৃপক্ষক বা বিধায়ক মহোদয়ক দৃষ্টিগোচৰ কৰিছোঁ যে এইটো ঠাইত য'ত মানে গৰাখহনীয়াৰ কালৰূপ ধাৰণ কৰিছে বা যিটো মেইন জেগা, সেইটো ঠাইতো গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কাম কৰিব লাগে। লগতে যিটো কাম চলি আছে তাত ব্যাপক দুৰ্নীতি চলি আছে। এই কামটো বিভাগীয় কৰ্তৃপক্ষ উচিত তদন্ত কৰি কামটো যাতে ভালকৈ কৰে তাৰ বাবে আমি আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।